ডাঙৰীয়া, আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, সচিব মজুমদাৰ ডাঙৰীয়া, সেবাৰ অধ্যক্ষ ৰমেশ চান জৈন ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা গীতুমণি ফুকন ডাঙৰীয়ানী, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালিকাৰ দায়িত্বত থকা মমতা হোজাই ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা বিজয়া চৌধুৰী ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত সৰ্বশিক্ষা অভিযানৰ ইডিকে আৰম্ভ কৰি শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল, আজি অসমৰ বিভিন্ন স্থানৰ পৰা এই আনন্দৰ মুহূৰ্তত ভাগ ল'বলৈ অহা পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, তেখেতসকলৰ গৌৰৱী পিতৃ মাতৃ আৰু পৰিয়ালসকল, আৰু আজি দূৰদৰ্শনেই হওক, সামাজিক মাধ্যমেই হওক, সকলো মাধ্যমৰ যোগেৰে এই অনুষ্ঠান উপভোগ কৰি থকা শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা গৌৰৱৰ দিন, এটা আনন্দৰ দিন আৰু এটা প্ৰাপ্তিৰ দিন। ইয়াত আমি দুই ধৰণৰ শিক্ষক আজি আমি ইয়াত উপস্থিত আছোঁ। এছাম শিক্ষকে বহু দিন শিক্ষকতা কৰাৰ পিছত আৰু বহুদিন ত্যাগ আৰু বিভিন্ন ধৰণে উৎকণ্ঠাৰ জীৱন কটোৱাৰ পিছত আজি চৰকাৰী স্বীকৃতি বা চৰকাৰী বা ৰাইজৰ আনুষ্ঠানিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা 16,484 গৰাকী শিক্ষক আৰু আমাৰ মাজত আন এছাম যুৱক যুৱতী উপস্থিত আছে, যিসকলে হয়তো মাত্ৰ এটা বছৰ আগত, দুটা বছৰ আগত বা বহুতে হয়তো এতিয়াও অধ্যয়ন কৰিয়ে আছে। এক প্ৰকাৰ ক'ব গ'লে তেজাল ডেকা গাভৰু, যি আজি আমাৰ শিক্ষা বিভাগত নিযুক্তি পাব, প্ৰথম দিনাখনেই তেখেতসকলে পূৰ্ণ চৰকাৰী চাকৰিয়ালৰ মৰ্যাদা পাব। মই এই দুই ধৰণৰ শিক্ষকক আজিৰ দিনটোত আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে হয়তো দুখন সভা অনুষ্ঠিত কৰি দুই ধৰণে মই নিযুক্তি পত্ৰ বিতৰণ কৰিব পাৰিলোহেঁতেন বা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আৰু এটা দিন অতিৰিক্তকৈ লোৱাৰ নিশ্চয় মোৰ ধৃষ্টতা আছিল। কিন্তু তাকে নকৰি দুই ধৰণৰ শিক্ষক সমাজক মই আজি একত্ৰিত কৰাৰ আঁৰত মোৰ এক বিশেষ উদ্দেশ্য লুকাই আছিল। আমাৰ শিক্ষা বিভাগ কি ধৰণে আছিল? শিক্ষা বিভাগত এটা সময় আছিল যে ৰাইজে বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, এটা সময় আছিল প্ৰয়োজনৰ বাবে, চৰকাৰৰ ইনএকশ্যনৰ বাবে, অৰ্থাৎ চৰকাৰৰ দায়িত্ব চৰকাৰে পালন নকৰাৰ বাবে শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ উদ্দেশ্যে ৰাইজে বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰিছিল। সেই পৰম্পৰাক আগত লৈ গৈ থাকি আন এছাম ব্যক্তিয়ে হয়তো আৰু বিদ্যালয় কিছুমান প্ৰতিষ্ঠা কৰিছিল আৰু চৰকাৰীভাৱে কোনোবা এটা সময়ত প্ৰাদেশিকৃত হ'ম বুলি নিজৰ জীৱন যৌৱনক বাদ দি আমাৰ এছামে এই বিদ্যালয়সমূহৰ লগত জড়িত হৈ পৰিছিল।
শিক্ষাৰ অৰ্হতা থকাৰ পিছতো চৰকাৰী চাকৰি বা আন বিভাগত যত্ন নকৰি এই তথাকথিত ভেঞ্চাৰ বিদ্যালয়সমূহৰ লগত জড়িত হৈ পৰিছিল। 2011 চনৰ পৰা চেগা চুৰুকাকৈ অসমত মই 3বাৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ। প্ৰতিবাৰে হয়তো কোনোবাবাৰ 2 বছৰ, কোনোবাৰ 1.5 বছৰ একেলগে শিক্ষামন্ত্ৰী হৈ থকাৰ মোৰ সৌভাগ্য হৈছিল। আমি যিমানেই প্ৰাদেশিকিত বিদ্যালয়ৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিছিলোঁ, 2 ধৰণৰ সমস্যাই আমাৰ সন্মুখত থিয় দি উঠিছিল। এটা মানৱীয় সমস্যা, এই শিক্ষক শিক্ষয়িত্ৰীসকলে জীৱনৰ যাক আমি প্ৰাইম টাইম বুলি কওঁ, সেই প্ৰাইম টাইমটো তেখেতসকলে এই বিদ্যালয়সমূহৰ লগত জড়িত হৈ থকাৰ পিছত তেওঁলোকৰ সন্মুখত কোনো বিকল্প মুকলি হৈ থকা নাছিল। মোৰ দুখ লাগে, কেতিয়াবা বেয়া লাগে, কেতিয়াবা খং উঠে, কেতিয়াবা মনত কষ্ট পাওঁ, কেতিয়াবা ভাল পাওঁ, কেতিয়াবা বেয়া পাওঁ। যেতিয়া এই শিক্ষাগুৰুসকলৰ বহুতেই কোনোবা এটা সময়ত কোনোবা এজন ৰাজনীতিবিদৰ ভৰিত ধৰিও প্ৰাদেশিকৰণৰ বাবে ভিক্ষা মাগে। এই পৰিৱেশ আমি নিৰ্মাণ কৰা পৰিৱেশ নহয়। এই পৰিৱেশ যিসকলে নিৰ্মাণ কৰিছিল সেইসকলে নিজৰ দায়িত্বও নলয়। মই বিশ্বাস কৰোঁ শিক্ষা স্বাস্থ্য ৰাজ্য চৰকাৰৰ দায়িত্ব। শিক্ষা আৰু স্বাস্থ্যৰ বিকাশ, শিক্ষা আৰু স্বাস্থ্যক জনসাধাৰণৰ দুৱাৰ মুখলৈ লৈ যোৱাৰ প্ৰাইমেৰী ৰেছপন্সিবিলিটি, মৌলিক দায়িত্ব এখন চৰকাৰৰ ওপৰত ন্যস্ত হৈ থাকে। স্বাধীনতাৰ পিছতেই অসমত বিদ্যালয় মহাবিদ্যালয় স্থাপন কৰাৰ দায়িত্ব চৰকাৰে ল'ব লাগিছিল। চৰকাৰে লোৱাৰ প্ৰয়োজনীয়তা আছিল আৰু চৰকাৰে সেই দায়িত্ববোৰ ল'ব নোৱাৰাৰ বাবে আজিৰ দিনটোতো বাৰে বাৰে প্ৰাদেশিকিত কৰাৰ পিছতো আজিৰ দিনটোত আৰু 20-25 হাজাৰ শিক্ষকে কৰবাত নহয় কৰবাত চকুত দুচকুল পানী চকুত লৈ আজিৰ এই অনুষ্ঠান তেখেতসকলে কোনোবা এটা টিভিৰ সন্মুখত বহি চাই আছে। তেওঁলোকে আশা কৰি আছে যে শিক্ষামন্ত্ৰীয়ে ক'বাত আমাৰ বিষয়ে দুআষাৰ কয় নেকি। এয়া আমাৰ বাবে আনন্দৰ বাতৰি নহয়। এজন ৰাজনীতি কৰা ব্যক্তি হিচাপে কাৰোবাক কৰবাত সহায় কৰি নিজৰ মাজত নিজৰ বুকুতে যে ময়ে মানুহৰ ভগৱান, তেনেকুৱা এটা কৃত্ৰিম আনন্দ মানুহে লাভ কৰিব পাৰে। কিন্তু এই দৃশ্যবোৰ চাই বা চোৱাৰ যি কৰুণ দৃশ্য, সেই দৃশ্য আমি সৃষ্টি কৰা নহয়। আমাৰ পূৰ্বজসকলে যিসকলে ৰাজনীতি কৰাৰ নামত নিজৰ দায়িত্বৰ পৰা বহু আঁতৰি গৈছিল, তেখেতসকলে এই সমস্যাবিলাক আমাৰ সন্মুখত দি থৈ গৈছে। 2011 চনত মই শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ। মই সংকল্প লৈছিলোঁ যে অসমত শিক্ষা আৰু শিক্ষক নিযুক্তিত গুণগত পৰিৱৰ্তন হ'ব লাগে, চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে। বিদ্যালয় চৰকাৰে পাতিব, মহাবিদ্যালয় চৰকাৰে পাতিব, বিশ্ববিদ্যালয় চৰকাৰে পাতিব আৰু প্ৰথম দিনটোৰ পৰাই শিক্ষকসকলে নিজৰ মৰ্যাদা পাব। দৰমহাৰ কাৰণে কোনো ৰাজনীতি কৰা ব্যক্তিৰ ভৰি চুব নালাগিব। এক দীঘলীয়া সময়ৰ পিছত লাহে লাহে আমি সেই সন্তুলন বা বেলেন্সিং সিচুৱেশ্যন ইয়াত আজি আমি উপস্থিত হৈছোঁ। হয়তো আৰু এটা বছৰৰ পিছত
প্ৰাদেশিকৃত কৰিবলগীয়া শিক্ষক নোহোৱা হ'ব আৰু চৰকাৰে নিজৰ দায়িত্বৰে বিদ্যালয় মহাবিদ্যালয় প্ৰতিষ্ঠাৰ কামত পূৰ্ণ উদ্যমে নামি পৰিব। মই অসমৰ ৰাইজক বিশেষকৈ মই কম উৎসাহী ৰাইজক যিসকলে এই বিদ্যালয়বোৰ প্ৰতিষ্ঠা কৰে তেখেতসকলক এই মঞ্চৰ পৰাই মই অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোকে আৰু কলেজ নুখুলিব, আপোনালোকে স্কুল নুখুলিব, আপোনালোকৰ অঞ্চলত যদি স্কুল আৰু কলেজ লাগে চৰকাৰক মাত্ৰ এখন আবেদন কৰিব, আপোনালোকৰ অঞ্চলত গৈ কলেজ আৰু স্কুল আমি খুলি দিম। মানুহক আৰু জীৱনটোৰ বাবে মানুহৰ জীৱনক লৈ মানুহৰ যৌৱনৰ মৌলিক সময়খিনিক অপব্যয় হ'বলৈ দিয়া উচিত নহয়। মই গৌৰৱ নকৰোঁ, কিন্তু 2011 চনৰ পৰা মই 3 বাৰ চেগা চুৰুকাকৈ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, কিন্তু মোৰ কাৰ্যকাল কেইটাক বাদ দি এই সময়ছোৱাত যিমান কেইজন শিক্ষামন্ত্ৰী আহিলে, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী আহিলে, কোনেও এখন বিদ্যালয়ো প্ৰাদেশিকৃত কৰিব নোৱাৰিলে 10 বছৰ। কিয় নোৱাৰিলে? কাৰণ ইয়াৰ বাবে অযুত প্ৰচেষ্টা লাগে। আমাৰ মাজত যেতিয়া নিযুক্তিৰ কথা আহে, যিসকলে উপযুক্ত নহয় তেওঁলোকৰ নাম কৰবাৰ পৰা কৰবাত আহিব, তেওঁলোকৰ নাম বাদ দি পাবলগীয়া শিক্ষকখিনিৰ হাতত যেতিয়া নিযুক্তি পত্ৰ উঠাই দিয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টা চলে তাত এটা পলিটিকেল কষ্ট থাকে। মানুহে বেয়া পায়, মানুহে সমালোচনা কৰে। টকাৰ অভাৱ নহয়, কিন্তু দৃঢ় সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা থাকে আৰু সেই প্ৰয়োজনীয়তাখিনিক স্বীকাৰ কৰিবৰ বাবে কৰবাত নহয় কৰবাত ৰাজনীতি কৰা ব্যক্তিসকলে তাক বিশ্বাস নকৰে। আমি স্থিতা অৱস্থাক বিশ্বাস কৰোঁ। ঠিক আছে, যেনেকৈ চলিছিল আৰু এটা বছৰ মই পাৰ কৰাই দিওঁ। কিন্তু মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আজি আমি সেই স্থিতাৱস্থাৰ পৰিৱৰ্তে আমি এই সমাজখনক ন্যায় দিয়াৰ বাবে প্ৰচেষ্টা কৰিছোঁ। মই ভাবোঁ প্ৰাদেশিকৰণৰ এই অনুষ্ঠানবিলাক সোনকালে শেষ হৈ যাওক। শিক্ষা বিভাগত নতুন দিনৰ সৃষ্টি হওক। আজি এই মঞ্চৰ পৰাই মই পুনৰ এবাৰ 2006 চনৰ পিছত যিসকলে বিদ্যালয় মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছে তেখেতসকলক মই বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে আপোনালোকৰ বিদ্যালয় মহাবিদ্যালয়বোৰ আপোনালোকে ব্যক্তিগত খণ্ডত ৰাখি দিয়ক। চৰকাৰৰ দুৱাৰ দলিত প্ৰাদেশিকৰণৰ বাবে আৰু আহিব নালাগে, কাৰণ এই ব্যৱস্থাক কৰবাত নহয় কৰবাত আমি অন্ত পেলাব খুজিছোঁ। মই জানো আজি প্ৰাদেশিকৃত কৰাৰ পিছতো আমাৰ সন্মুখত কেইবাটাও সমস্যা আছে। ভকেশ্যনেল টিচাৰৰ সমস্যা আছে, 104খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমস্যা আছে, ডাইচ কোডত নাম নথকা কিছু শিক্ষকৰ সমস্যা আছে। এষ্টাব্লিছমেণ্ট ঠিক থকাৰ পিছতো ইছ্যু ডেটক লৈ কিছু শিক্ষকৰ সমস্যা আছে। আপোনালোকে আমাক সময় দিয়ক। মই নিশ্চিতভাৱে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰতিজন যোগ্য শিক্ষকক প্ৰাদেশিকৃত কৰাৰ দায়িত্ব আমি নিষ্ঠাৰে সৈতে পালন কৰিম। অহা 10-15 দিনৰ ভিতৰত আমি চেষ্টা কৰিম, নিৰ্বাচনী আয়োগে যদি দিন ঘোষণা নকৰে, আৰু অন্ততঃ 5000 শিক্ষকক আমি প্ৰাদেশিকৰণৰ বাবে আগুৱাই লৈ যোৱাৰ। কিন্তু মোৰ বিনম্ৰতাৰে মই বাৰে বাৰে অনুৰোধ কৰিম, আৰু যাতে আমি জাতিটোক সমস্যা দি থৈ নাযাওঁ, আৰু যাতে আমি বিদ্যালয় নুখুলো। চৰকাৰে দায়িত্ব ল'ব 1 কিলোমিটাৰত এখন প্ৰাথমিক বিদ্যালয়, 5 কিলোমিটাৰত এখন হাইস্কুল, 3 কিলোমিটাৰত এখন এমই স্কুল, আৰু প্ৰত্যেকটো ডেভেলপমেণ্ট ব্লকত একোখনকৈ চৰকাৰী কলেজ।
আৰু প্ৰত্যেকখন জিলাত একোখনকৈ ইউনিভাৰ্চিটি। আমি একো কৰিব নালাগে, কাৰণ অসমৰ নৱপ্ৰজন্মক জ্ঞান আৰু প্ৰজ্ঞাৰে আলোকিত কৰাৰ দায়িত্ব চৰকাৰৰ। চৰকাৰক মানুহে ভোট দিয়ে এই কাৰণে যে আইন শৃংখলা ঠিকে থাকক, বিপদৰ সময়ত ডক্টৰ আহক, পঢ়াবলৈ শিক্ষক দিয়ক। এয়া চৰকাৰৰ দায়িত্ব, চৰকাৰৰ মৌলিক দায়িত্ব। এই দায়িত্ব পালন কৰিবলৈ আপোনালোকে আমাক সুযোগ দিয়ক। মই হলো, মোৰ পিছত যিসকলে ৰাজনীতি কৰিব আহিব তেওঁলোকক সুযোগ দিয়ক, যাতে তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰিব পাৰে। আজি আমি টেট পাছ কৰি উত্তীৰ্ণ হোৱা 13,217 গৰাকী প্ৰাৰ্থীকো আমি ইয়াত নিযুক্তি পত্ৰ ল'বলৈ নিমন্ত্ৰণ জনাইছো। মই তেওঁলোকক অনুৰোধ কৰিম, চাৰিওফালে থকা আপোনালোকতকৈ বয়সত বহুত ডাঙৰ শিক্ষকসকলৰ ফালে এবাৰ চকুকেইটা ঘূৰাই চাওক। অসমত শিক্ষক হোৱা কিমান কষ্ট আছিল, আৰু শিক্ষক হৈ প্ৰাদেশিকিত হোৱা আৰু প্ৰাদেশিকিত হৈ দৰমহা লোৱা, মই ভাবো এভাৰেষ্টৰ শৃংগত উঠাতকৈ কম কষ্ট নাছিল। কিন্তু তাৰ পৰিৱৰ্তে আজি আমাৰ টেট উত্তীৰ্ণ কৰা শিক্ষকসকলে এটা নতুন জীৱন পাব। প্ৰথম দিনাৰ পৰাই দৰমহা, নিযুক্তিৰ নামত কোনেও ক'ব নোৱাৰে ইয়াত থিয় হৈ কোনোবাই এটকা কোনোবাই 5 পইচা হাতত লৈছে বুলি। কেতিয়াবা কেতিয়াবা প্ৰতিদিনে লিখে বহুত কিবা কিবি খেলি মেলি হৈ গৈছে, সেয়া তেওঁলোকৰ মোৰ প্ৰতি থকা মৰম আৰু চেনেহ, তাৰ বাদে একো নহয়। মোক বহুত ভাল পায়, সেইকাৰণে মাজে মাজে লিখে। কিন্তু কোনোবা টেট শিক্ষকে ক'ব পাৰিব নেকি ক'ৰবাত খেলি মেলি হৈছে নেকি? নাই হোৱা যদি এটা হাত চাপৰি বজাই দিয়ক। মই ভাবো এই হাত চাপৰিটোৱে যিসকলৰ মনত সন্দেহৰ সৃষ্টি কৰে তেওঁলোকক এটা বাৰ্তা দিব যে শিক্ষা বিভাগ পৰিৱৰ্তন হৈছে। আজি এজন শিক্ষকৰো নিযুক্তিত এটা এটাকৈ আমি কম্পিউটাৰত এবাৰ এবাৰকৈ সুযোগ দিছো। কিমান নিশা আমাৰ সঞ্চালিকাসকলে, 3 গৰাকী মহিলা, আমাৰ আজি 3 গৰাকী ডাইৰেক্টৰ, গোটেই 3 গৰাকী মহিলা ডাইৰেক্টৰ, ৰাতি 12টা 1টা বজালৈকে 2টা বজালৈকে কম্পিউটাৰত কাম কৰি 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 এটা নিৰ্মল নিকা শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আপোনালোকৰ ওচৰত তুলি দিছে। আজিও থাকিব। কোনোবাই ক'ব যে মোৰ নামটো হাইস্কুলৰ ৰিজাল্টটো আগতে দিব লাগিছিল নেকি, LPৰ পিছত দিব লাগিছিল নেকি, তেতিয়া আৰু সিট পালোহেঁতেন। আমাৰ জীৱনত বহুত আদৰ্শগত কথা থাকিব, কিন্তু চৰকাৰী ফাইলত আদৰ্শ স্থান নাপায়। চৰকাৰী ফাইল মানে 3টা সুকীয়া বিভাগ, 3টা বিভাগে 3খন তালিকা প্ৰকাশ কৰিব। কোনোবাই ক'ব এখনক এজন ডিষ্ট্ৰিক্টত দিব লাগিছিল। যৌৱন আৰু ডেকা কালত বহুত এনেকুৱা ধুনীয়া ধুনীয়া চিন্তা মূৰলৈ আহে, কিন্তু বহুত চিন্তাৰ প্ৰতিফলন আমি চৰকাৰী নিয়মত কৰিব নোৱাৰোঁ। বহুতে কয় ছাৰ ৰিজাৰ্ভেশ্যনে লৈ গ'ল, লৈ যাব, কাৰণ তাক সংবিধানত লিখা আছে, তাক কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে। প্ৰথম কথাটো হ'ল যিসকলে আজি নিযুক্তি পত্ৰ পাইছে তেওঁলোকক মই মাত্ৰ অনুৰোধ কৰিম যে ত্যাগ কষ্ট 20-25 বছৰৰ সাধনা নহ'লে অসমত শিক্ষক হোৱাৰ কাৰো সৌভাগ্য হোৱা নাছিল। আজি আপোনালোক পৰম সৌভাগ্যৰ অধিকাৰী। এই সৌভাগ্য এতিয়া আমি কাক দিম? নিজৰ বাবে, পিতৃ মাতৃৰ বাবে, নে কাৰোবাক আমি দিব লাগিব? অলপ আগতে আমি বেদৰ মন্ত্ৰ শুনিছিলোঁ। আমি যেতিয়া যাগ যজ্ঞ কৰোঁ, সমস্ত যাগ যজ্ঞ পূজাৰীজনে কৰে, উপবাস কষ্ট গোটেই পূজাৰীজনে কৰে। কিন্তু পূজাৰ শেষত যিজনে তেওঁক নিযুক্তি কৰে পূজা কৰিবৰ কাৰণে, তেওঁ এটাই কথা কয় যে ভগৱান, মই 3 দিন যি উপবাসে থাকিলোঁ, যি তোমাৰ বাবে যি পূজা কৰিলোঁ, তোমাৰ বাবে যি মই যিখিনি কৰিব পাৰিলোঁ, সেই বেয়াখিনি মোৰ লগত ৰাখি দিবা, আৰু ভালখিনি এই গৃহস্থই পূজা পাতিছে
তোমালোকে এই মোৰ গোটেই কষ্টৰ ফলখিনি গৃহস্থৰ হাতত অৰ্পণ কৰা। এয়া হৈছে বেদ আৰু বেদান্ত, ভাৰতৰ সভ্যতা আৰু সংস্কৃতি। ভাৰতৰ সভ্যতা সংস্কৃতিৰ পুৰোধা পুৰুষ স্বামী বিবেকানন্দই কৈছিলে যে আমাৰ যুৱক সমাজে অতীতক লৈ গৌৰৱ কৰিব লাগে আৰু ভৱিষ্যতে যেতিয়া বৰ্তমানৰ দিনত এজন কুকুৰেও যদি খাব পোৱা নাই, তাৰ ক্ৰন্দন, তাৰ বেদনাৰ লগত নিজক একাকাৰ কৰি দিব লাগে। আৰু সেই বৰ্তমানৰ দৰিদ্ৰতা, বৰ্তমানৰ দুখ, বৰ্তমানৰ বেদনাৰে নিজক একাকাৰ কৰি আমি ভৱিষ্যতৰ সপোন দেখিব লাগে যে মই এজন হলেও লোকৰ জীৱন পৰিৱৰ্তন কৰিম মোৰ সমগ্ৰ জীৱনকালত। শিক্ষা এক এনেকুৱা মহান বৃত্তি। স্বামী বিবেকানন্দই কৈছিল যদি এজনৰ জীৱন পৰিৱৰ্তন কৰিব লাগে, শিক্ষা এনেকুৱা এক মহান বৃত্তি যাৰ জৰিয়তে আমি চামে চামে মানুহক পৰিৱৰ্তন কৰিব পাৰোঁ। প্ৰতি বছৰে আমি বহুজন ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ, তেওঁলোকৰ পৰিয়াললৈ আৰু সমাজখনলৈ আনন্দ কঢ়িয়াই আনিব পাৰোঁ। আমি তেখেতসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ। যিটো সময়লৈকে টেট শিক্ষকসকলে ভাবিব যে এই নিকা নিযুক্তি মোৰ বাবে, মোৰ দেউতা মাৰ বাবে, উদ্দেশ্য সফল নহ'ব। আমাৰ লক্ষ্য হ'ল, সদায় মই কৈ আহোঁ যে উই আৰ এ মিনছ টু এচিভ এন এণ্ড। আমি কোনোবা এটা লক্ষ্যত উপনীত হোৱাৰ আমি মাত্ৰ আহিলা, আমি মাত্ৰ পথ। আৰু আমাৰ উদ্দেশ্য কি? উদ্দেশ্য হ'ল অসমৰ ছাত্ৰ সমাজৰ কল্যাণ, অসমৰ বিদ্যাৰ্থীসকলৰ জীৱনলৈ পৰিৱৰ্তন। আৰু যি সময়লৈকে টেট শিক্ষকসকলে, কাৰণ লাহে লাহে 2011 চনৰ পৰা আমি যি ধৰণে নিকা নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ, এতিয়ালৈকে আমাৰ সমাজখনত টেট শিক্ষকে ইতিমধ্যে আমাৰ বিদ্যালয়সমূহৰ নিয়ন্ত্ৰণ বা তাৰ শৈক্ষিক জীৱনত এটা ডাঙৰ ভূমিকা পালন কৰা ইতিমধ্যে আৰম্ভ কৰিছে। মই বিশ্বাস কৰোঁ আজি যেনেকৈ অগ্ৰজসকলে বহুত ত্যাগৰ বিনিময়ত, কালি এজন ঢেকীয়াজুলিত শিক্ষকক লগ পাইছিলোঁ, ছাৰ কালি এপইণ্টমেণ্ট ল'ব যাম, 1 বছৰ চাকৰি পাম আৰু। এনেকুৱা হয়তো বহুত আছে ইয়াৰ আমাৰ মাজত। তাৰ পৰিৱৰ্তে আমি কিমান ভাগ্যৱান, এখন কিমান নিকা আমি পৰিৱেশৰ মাজেৰে আমি শিক্ষক শিক্ষয়িত্ৰী হিচাপে আমাৰ জীৱন আৰম্ভ কৰিম। মই ভাবোঁ বেদ বেদান্তত যেনেকৈ মানুহে পূজা সেৱা কৰি সকলো কল্যাণ কোনোবা এজন গৃহস্থক আমি উভতাই দিওঁ, আমাৰ এই গোটেই সফলতা অসমৰ ছাত্ৰ ছাত্ৰী সমাজৰ কল্যাণৰ কাৰণে যাতে আমি বিনিয়োগ কৰোঁ, তাৰ বাবে মই আজিৰ এই দিনটোত আপোনালোকক আহ্বান জনাম। চৰকাৰে কিছুমান আইন আৰম্ভ কৰিছে। মেধাৰ ভিত্তিত আমি জিলা নিযুক্তি লাভ কৰিছোঁ। যি নগাঁৱত পাব যোগ্য তেওঁ নগাঁৱত পাইছে, যোনে ধুবুৰীত পাব যোগ্য তেওঁ ধুবুৰীত পাইছে, যোনে শিৱসাগৰত পাব যোগ্য সি শিৱসাগৰত পাইছে। এতিয়া যোগ্যতাৰে নিযুক্তি হৈ আমি সমাজৰ চকৰিটো আকৌ ওলোটাই ঘূৰাব চেষ্টা কৰিম নেকি? অৰ্থাৎ মই যদি গুৱাহাটীত পাব যোগ্য নহয় মোৰ মেধাৰ জৰিয়তে, মই গুৱাহাটীলৈ আহিবৰ বাবে আকৌ কোনোবা সৰ্বশিক্ষা অভিযান বা ডাইৰেক্টৰৰ অফিচে মই ঘূৰি ফুৰিম নেকি? এই প্ৰশ্নৰ মই অতি সহজে উত্তৰ দিছোঁ যে অসম চৰকাৰে শিক্ষক নিযুক্তি বদলিৰ ওপৰত বিধানসভাত এখন আইন প্ৰণয়ন কৰিছে যে কোনো শিক্ষকে নিযুক্তিৰ 12 বছৰলৈকে জিলা পৰিৱৰ্তন কৰিব নোৱাৰে। এয়া বিধানসভাত গৃহীত আইন আৰু ইয়াক কোনো অফিচাৰে বদলাব নোৱাৰে। আৰু 12 বছৰ পিছতো যেতিয়া আমি স্থান পৰিৱৰ্তন কৰিম, কম্পিউটাৰৰ জৰিয়তে এদিনো দিছপুৰত নহাকৈ
আমাৰ স্থান পৰিৱৰ্তন হ'ব। যিসকলে 2011 চনত নিযুক্তি পাইছিলে তেওঁলোকে অহা বছৰ জিলা পৰিৱৰ্তনৰ সুযোগ পাব। সেইবাবে মই শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ কৰিম যে এইখন বিধানসভাত গৃহীত আইন চৰকাৰী বিষয়াসকলে ইয়াক সলনি কৰিব নোৱাৰে। গতিকে মই ভাবোঁ নিজৰ নিজৰ স্থানলৈ পৰিয়ালক লৈ গৈ নিজৰ নিজৰ স্থানত ঘৰ আদি লৈ এটা নতুন জীৱন আৰম্ভ কৰাৰ বাবে আমি চেষ্টা কৰিব লাগে। যিসকলে হাইস্কুলত নিযুক্তি পাব অহা 9 আৰু 10 তাৰিখে তেওঁলোকৰ বাবে এটা নতুন নিয়মত পোষ্টিং আৰম্ভ হ'ব। ডিব্ৰুগড় জিলাৰ শিক্ষকসকলক IAS সকলে ডিব্ৰুগড় জিলাত একেলগে লৈ বহিব। আটাইতকৈ যিজনৰ বেছি নম্বৰ তেওঁ যিকোনো এখন স্কুল নিজৰ বাবে ঠিক কৰিব। তেওঁ আঁতৰি যাব। ছেকেণ্ড যোজন থাকিব তেওঁ নিজৰ বাবে এখন স্কুল নিজে ঠিক কৰিব। অৰ্থাৎ শেষৰজন শিক্ষকে সেইখনে স্কুল পাব যিখন স্কুল ৰৈ গ'ল। মেধাৰ ভিত্তিত পোষ্টিং হ'ব। কোনো ইন্সপেক্টৰ অফ স্কুল DC কোনো বিধায়ক মন্ত্ৰীয়ে একো কৰিব নোৱাৰে। এটা ৰুমত আৰু গোটেই প্ৰক্ৰিয়াটো ভিডিঅ' ৰেকৰ্ডিং হ'ব। মই শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে আমাক সহযোগিতা কৰক যাতে আমি অকল নিযুক্তিত নহয় পোষ্টিঙতো যাতে আমি নিকা ব্যৱস্থা আমি ৰূপায়ণ কৰিব পাৰোঁ। অকণমান উদ্দেশ্যৰ পৰা ফালৰি কাটি আহি দুআষাৰ কথা সংযোজন কৰিব খুজিছোঁ। 5টা বছৰ আগত আমি অসমত এটা নতুন পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন জনসাধাৰণৰ মৰ্ম বেদনা অনুভৱ কৰা চৰকাৰ স্থাপনৰ আমি প্ৰচেষ্টা কৰিছিলোঁ। মই আগতে কৈছোঁ শিক্ষা বিভাগৰ দায়িত্বত মই আছিলোঁ, মাজত আঁতৰি গ'লোঁ, আকৌ দায়িত্বত আহিলোঁ। কিন্তু এই সময়ছোৱাৰ ভিতৰত আপোনালোকে জানি ভাল পাব যে আমি ৭১,৭৬৫ গৰাকী ব্যক্তিৰ জীৱনলৈ আমি হাঁহি আনিবলৈ সক্ষম হৈছোঁ। 2016 চনত চৰকাৰে দায়িত্ব লৈয়ে 12,043 জন টেট শিক্ষকক আমি নিযুক্তি দিছিলোঁ। 2017-18 চনত আমি 2017-18 চনতেই সৰ্বশিক্ষা অভিযানৰ অধীনত 7,016 গৰাকী নিয়মীয়া শিক্ষকক আমি নিযুক্তি দিছিলোঁ। 12,448 গৰাকী শিক্ষকক আমি টেট শিক্ষক হিচাপে নিযুক্তি দিছিলোঁ। আজিৰ দিনটোতো আমি 29,701 গৰাকী শিক্ষকক আমি নিযুক্তি পত্ৰ দিম। চেগা চুৰুকাকৈ দিওঁতে আমাৰ সংখ্যাই 71,765 চুলেগৈ। মুখ্যমন্ত্ৰী মহোদয় আৰু আমি আলোচনা কৰিছিলোঁ যে আমি এই বছৰটোত 50,000 ব্যক্তিক নিযুক্তি দিম। মই অতি গৌৰৱেৰে সৈতে ক'ব খোজোঁ যে অকল শিক্ষা বিভাগেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণাক অকলে আমি অতিক্ৰম কৰি দিবলৈ সক্ষম হ'লোঁ। আজিৰ দিনটোত 71,765 গৰাকী শিক্ষকক যোৱা 5টা বছৰত তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আমি আনিবলৈ সক্ষম হ'লোঁ। আৰু অকণমান উদ্দেশ্যৰ পৰা ফালৰি গৈ সৰুকৈ নিজৰ কথা এটা ক'ব খুজিছোঁ যে মই শিক্ষামন্ত্ৰীৰ দায়িত্ব চেগা চুৰুকাকৈ যে 3বাৰ ল'লোঁ, সেই সময়ছোৱাত 1,91,000 শিক্ষকক মোৰ শিক্ষামন্ত্ৰীৰ কালত মোৰ চহীত মই নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। 1,91,000 জীৱনলৈ পৰিৱৰ্তন। আৰু আজিৰ দিনটোতেই 29,701 গৰাকী শিক্ষকৰ জীৱনলৈ পৰিৱৰ্তন। আৰু যেতিয়া আমি শিক্ষকৰ জীৱনলৈ পৰিৱৰ্তন কৰিম বুলি কৈছিলোঁ, এই সময়ছোৱাতে আমি এটা এটাকৈ শিক্ষকসকলৰ সমস্যাবিলাকো আমি সমাধান কৰিছিলোঁ। আমাৰ মাজত
হাইস্কুলত কন্ট্ৰেকচুৱেলত কাম কৰি থকা 5243 গৰাকী শিক্ষকক এই সময়ছোৱাৰ মাজতে আমি ৰেগুলাৰ পে স্কেল দিবলৈ সক্ষম হৈছিলোঁ। এই সময়ছোৱাৰ ভিতৰতে আমি ৰাজ্যখনৰ সৰ্বশিক্ষা অভিযানত কাম কৰি থকা প্ৰত্যেকগৰাকী টেট শিক্ষকক আমি ৰেগুলাৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ। ষ্টেট পুলত কাম কৰি থকা প্ৰায় 12,488 গৰাকী শিক্ষকক আমি ৰেগুলাৰ পে স্কেল দিবলৈ আমি সক্ষম হৈছিলোঁ। আনকি কৰবাত গ্ৰেড পে আদিৰো যি সমস্যা আছিল তাকো আমি সমাধান কৰিছিলোঁ। অনিয়মীয়া ভিত্তিত নিযুক্তি পোৱা প্ৰায় 4,000 শিক্ষকৰো সমস্যা কেইটামান দিন আগতে আমি সকলোৰে বাবে স্বীকৃতিপ্ৰাপ্ত হোৱাকৈ আমি সমাধান কৰিবলৈ সফল হৈছিলোঁ। শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি কেইবাটাও কাম হাতত ল'বলৈ যোৱা 5টা বছৰত সফল হৈছিলোঁ। আপোনালোকে চিন্তা কৰক, একোজন কলেজত একোজন ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰোঁতে 12,000 টকাকৈ এডমিশ্যন ফিজ দিব লাগিছিল। প্ৰতি বছৰে 2 লাখ, আৰু এই বছৰ আমি 4 লাখ শিক্ষক শিক্ষয়িত্ৰীক আমি বিনামূলীয়াকৈ কলেজত নাম ভৰ্তি কৰিবলৈ আমি সুযোগ দিব পাৰিছিলোঁ। অৰ্থাৎ আজিৰ দিনটোত আমি 12 লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ আমি পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলোঁ। উচ্চ শিক্ষাক ছাত্ৰ ছাত্ৰীৰ দুৱাৰ দলিলৈ আমি লৈ যাব পাৰিছিলোঁ। বিনামূলীয়া পাঠ্যপুথিৰে আমি 63 লাখ ছাত্ৰ ছাত্ৰীৰ জীৱন, আগত ক্লাছ 8লৈকে বিনামূলীয়া পাঠ্যপুথি আছিল, 9, 10, 11, 12, 63 লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক আমি স্পৰ্শ কৰিছিলোঁ। আৰু যোৱা 3 দিন আগত অসমৰ 3.5 লাখ গ্ৰেজুৱেট ষ্টুডেণ্টক প্ৰত্যেকজনৰ বেংক একাউণ্টলৈ কিতাপ কিনিবলৈ আমি 1,500 টকাকৈ আমি পঠাই দিছিলোঁ, যাতে গ্ৰেজুৱেট পৰ্যায়তো তেওঁলোকে পাঠ্যপুথিৰ বাবে পিতৃ মাতৃৰ হাত পাতিব নালাগে। স্কুটি, কম্পিউটাৰ, আনন্দৰাম বৰুৱা বঁটা, ডক্টৰ বাণীকান্ত কাকতি বঁটা, ভাষা গৌৰৱ আঁচনি আমি যোৱা 5টা বছৰত অসমৰ শৈক্ষিক জীৱনলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। সাক্ষৰতাৰ হাৰত আমি ভাৰতৰ 2য় নম্বৰত, আৰু শিক্ষাক দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ দুৱাৰ দলিলৈ লৈ যোৱাত ভাৰতৰ ভিতৰত আমি 2য় স্থান লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। চাওঁতে অসমত চৰকাৰী কলেজ, এই বছৰে আমি 6খন নতুনকৈ চৰকাৰী কলেজ আৰম্ভ কৰিছোঁ, পাঠদান আৰম্ভ হৈছে। 16খন কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছোঁ। কেইবাখনো বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয়, চাবুৱাত ক্ৰীড়া বিশ্ববিদ্যালয়, গুৱাহাটীত স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, এটাকৈ আমি আমাৰ শৈক্ষিক জীৱনৰ অৰুণোদয় যাত্ৰা আমি আৰম্ভ কৰিব পাৰিছিলোঁ। যোৱা 5টা বছৰ আছিল অসমৰ শৈক্ষিক জীৱনৰ ৰূপান্তৰৰ যাত্ৰা, বৈপ্লৱিক পৰিৱৰ্তনৰ যাত্ৰা। সৌভাগ্য হৈছিল অসমৰ এই বিকাশ আৰু পৰিৱৰ্তনৰ অনিৰুদ্ধ যাত্ৰাৰ সাক্ষী হৈ থকাৰ। মই গৌৰৱ অনুভৱ কৰোঁ যে পৰমাত্মাই দিয়া প্ৰত্যেকটো দিন, প্ৰত্যেকটো মিনিট আৰু প্ৰত্যেকটো পল অসমৰ জনজীৱনৰ কল্যাণৰ বাবে যোৱা 5টা বছৰ আমি সমৰ্পণ কৰি দিছিলোঁ, আৰু তাৰ আজি স্ফীত ফল আমি অসমৰ গাঁৱে গাঁৱে চহৰে নগৰে স্পষ্টভাৱে আমি দেখা পাইছোঁ। ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ, লখিমপুৰৰ পৰা গোৱালপাৰালৈ বিয়পি থকা অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়ে আজি অসমৰ বিজয় ধ্বজা ভাৰতৰ বুকুত গৌৰৱেৰে উৰুৱাবলৈ সক্ষম হৈছে। এই জননী জন্মভূমিৰ সেৱাই আমাৰ সৰ্বোচ্চ সেৱা। নলিনীবালা দেৱীয়ে কৈছিল, তোমাৰ ধূলি বালি, তোমাৰ আকাশ বায়ু, আই মোৰ সৰগৰ বাস,
তুমি মোৰ মৰতৰ পুণ্য মুকুটিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰবাহ। তোমাৰ ধূলি বালি, তোমাৰ আকাশ বায়ু, আই মোৰ সৰগৰ বাস। তুমি মোৰ মৰতৰ পুণ্য মুকুটিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰবাহ। আজি সেই মন্ত্ৰৰে দীক্ষিত হৈ আমি যোৱা 5টা বছৰত ৰাইজক সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। এই অসম মাতৃ মোৰ জননী জন্মভূমি, বিশ্বৰ বুকুত সৰ্বশ্ৰেষ্ঠ হওক, ভাৰতৰ বুকুত ই গৌৰৱেৰে উজ্বলি থাকক, সেই মন্ত্ৰৰে দীক্ষিত হৈ আমি ৰাইজৰ সেৱা কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। মই ভাবোঁ অসমৰ ৰাইজৰ ওচৰত আমি যোৱা 5টা বছৰে যি বিনম্ৰতাৰে সৈতে সেৱা আগবঢ়ালোঁ, কৰবাত যদি কাৰোবাৰ জীৱনলৈ হাঁহি কঢ়িয়াই আনিলে, সিয়ে আমাৰ আটাইতকৈ আশীৰ্বাদ, জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ হৈ ৰৈ যাব। পুনৰ এবাৰ মই আপোনালোকক আজি এই আনন্দৰ দিনটোত অভিনন্দন জনাইছোঁ। যিসকল প্ৰাদেশিকৃত বিদ্যালয়, যাক আজি আমি প্ৰাদেশিকৃত কৰিম, বহুতে দুখ কৰিব যে এবছৰ চাকৰি কৰিম, 1.5 বছৰ চাকৰি কৰিম, অৱসৰৰ সময়ত আমাৰ হাতত একো নাথাকিব। এই ফাংচনৰ প্ৰতি লক্ষ্য ৰাখি, এই অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 7 দিন আগতে অসমৰ বিত্ত বিভাগে এখন ঐতিহাসিক জাননী জাৰি কৰিছে, যাৰ ফলত আপোনালোকে আজি গৈ NPS-ত নাম অন্তৰ্ভুক্ত কৰাৰ লগে লগে ৰিটায়াৰমেণ্টৰ দিনা 10 লাখ টকা আপোনালোকৰ হাতত গ্ৰেচুইটি হিচাপে আপোনালোকে পাবলৈ সক্ষম হ'ব। কম সময়ত মানুহৰ জীৱনত বহুত ডাঙৰ সময় নাথাকে। প্ৰতি জীৱনৰ, প্ৰতি ব্যক্তিৰ জীৱন আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। সেই অধিকাৰ অকল পৰমাত্মাৰ আছে। সেই অধিকাৰ অকল নেদেখা জনৰ আছে। পৰমাত্মাই যিমান শক্তি দিছিল, পৰমাত্মাই যিমানখিনি মানুহক কাম কৰাৰ বাবে আমাৰ শৰীৰত, আমাৰ সকলোৰে শৰীৰত যিমানখিনি শক্তি দিছিল, সেই শক্তিৰে জননী জন্মভূমিৰ প্ৰতিগৰাকী ব্যক্তিক সেৱা কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। সফলতা বিফলতা আপোনালোকৰ ওচৰত, কিন্তু এটা কথা স্পষ্ট, স্বৰ্গ বিচাৰি নেযাওঁ জননী, আৰু যে স্বৰ্গ নাই, তয়ে আমাৰ চিৰ সাধনাৰ চৰম লক্ষ্য ঠাই। স্বৰ্গ বিচাৰি নেযাওঁ জননী, আৰু যে স্বৰ্গ নাই, তয়ে আমাৰ চিৰ সাধনাৰ চৰম লক্ষ্য ঠাই। বহুত বহুত ধন্যবাদ।